পিছুৱাই অহা নাই, আমি পিছুৱাই অহাও নাই আৰু আগলৈ হয়তো নাহিম চাগে। ৰাইজৰ দোৱা লাগিব, ৰাইজৰ আশীৰ্বাদ লাগিব, ৰাইজে যদি দোৱা কৰে আমি এনেদৰে সদায় আগবাঢ়ি যাব পাৰিম। প্ৰত্যেক বছৰে আমাৰ উন্নত হৈয়ে আছে, প্ৰতি বছৰে উন্নত হৈছে। ছাত্ৰ ছাত্ৰীৰ কিমান আছিলে? অৱতীৰ্ণ কিমান হৈছিলে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল আমাৰ 61। তাৰে আমাৰ প্ৰাইভেট আছিল 5টামান প্ৰাইভেট আছিল। সিহঁতে বিশেষ অসুবিধাৰ কাৰণে কলেজত ক্লাছ কৰিব পৰা নাছিলে, সিহঁতে প্ৰাইভেটকৈ পৰীক্ষা দিছিল। কি ক'ব? মাধৱদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ এটা সুনাম আছে, পূৰ্বতকৈ বহুত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, ভাল ভাল ফল মানে প্ৰদৰ্শন কৰিছে। এইবাৰ কেনেকুৱা হৈছে? এইবাৰো বহুত ভাল হৈছে, পূৰ্বৰ তুলনাত এইবাৰো ভাল হৈছে। প্ৰত্যেক বছৰে আমি আগুৱাই গৈয়ে আছোঁ। প্ৰথম বিভাগত কিমানজন? প্ৰথম বিভাগত আমাৰ টোটেল 12জন প্ৰথম বিভাগত গৈছে, আৰু ছেকেণ্ড ডিভিজনত গৈছে আমাৰ 19জন। কি ক'ব ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য? বাকীকেইটা তৃতীয় বিভাগত গৈছে। তৃতীয় বিভাগ নাই, উত্তীৰ্ণ হোৱাই নাই কোনো। উত্তীৰ্ণ কেনেকৈ নহ'ব? তৃতীয় বিভাগত 61 এপিয়াৰ উত্তীৰ্ণ হৈছে। ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কি ক'ব আজিৰ দিনটোত? ছাত্ৰ ছাত্ৰী আৰু উদ্দেশ্য কি, সিহঁতৰ ভৱিষ্যত উন্নত হওক, আগলৈ ভাল মানুহ হওক। সিহঁতে যাতে আমাৰ পৰা ধৰা এতিয়া APHC এপিয়াৰ কৰি আছে, পৰীক্ষা দি আছে। আমাৰ কিছুমান ইংলিছত মেজৰলৈ, এতিয়া নগাঁও কলেজৰ পৰাও মেজৰলৈ ওলাই আহিছে। কিছুমানে এতিয়া মাষ্টাৰ ডিগ্ৰী কৰিছে, কিছুমানে চাকৰি কৰি আছে। আচ্ছা, মাধৱদেৱ কলেজ আৰ্টছ আৰু কমাৰ্চ। হাইষ্ট পাৰ্চেণ্টেজ কিমান হৈছে? হাইষ্ট পাৰ্চেণ্টেজ আমাৰ 94লৈকে উঠিছে। মানে এইবাৰ 80.2। এইবাৰ তাৰ মেট্ৰিকত আছিল মাত্ৰ তোমাৰ 40 কিমান আছিল।